আন্দোলনক লৈ এবাৰ খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কা নামানো নুবুজো বুলি কোৱা মানুহে এবাৰ উত্তৰ দিব লাগিব পাঁচজন শহীদৰ মৃত্যুৰ উত্তৰ বহুতে দিব লাগিব 4 দিনত অসমত আজিলৈ এজনো আবেদন কৰা নাই অসমৰ এনআৰসি যদি আবেদন কৰা নাই তেতে কেনেকৈ আহিব 2014 আগত এনআৰসিত আবেদন নকৰা কোনো মানুহ অসমত আহিব নোৱাৰে নাগৰিকত্বৰ বাবে পৰ্টেলত খুব কম মানুহেহে আবেদন কৰিব ৰাজ্যজুৰি প্ৰতিবাদ হৈছে বিতৰ্ক হৈছে সমগ্ৰ দেশত কোনোবাই যদি সপক্ষে কৈছে কোনোবাই আকৌ বিপক্ষে কৈছে এই সকলোৰে কাৰণ হৈছে কা আন্দোলনক লৈ এবাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়ে জুনে কৰিছে I am not very enthusiastic about the CA things কানি গুটে মানুহবিলাকে উত্তৰ দিব লাগিব অসমখনৰ কেছটো আমাৰ আবেগত চলুটো আমি কোনেও কেছটো ধৰিব পৰা নাই কথাটো হ'ল CA there is a cut off line 1/1/2014 so তুমি যদি 1/1/2014 ৰ আগত আহিছিলা why you have not applied NRC বাকি ষ্টেটত যদি 21ত হুমা মানুহজনেও কয় যে মই 14ত আহিছো তেওঁৰ প্ৰুফ নাই অসমত প্ৰুফ হৈ গল যে মই 2014 ৰ আগত আহিছো কাৰণে মই এনআৰসিত এপ্লাই কৰিছিলো নহলে তো মই নাই হেকাৰণে অসমত সিএত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব এতিয়া পোৰ্টেল খোলা আছে এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পোৰ্টেলত কিমান মানুহে আবেদন কৰিছে so this law will be complete insignificant in Assam there is no citizenship will be given by the central government there is no role of federal government or state government citizenship is always a subject of the state federal government but law is very clear that you have to give evidence prior to 2014 অসমত যদি তুমি এনআৰসিতে এপ্লাই কৰা নাই তেলে 2014 ৰ আগত তাৰমানে তুমি নাই আহা হেকাৰণে এই যে ইমান দিন যে আমি আবেগ কৰিলো যেনেকে হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন হৈছিল মানুহে আন্দোলন কৰিলে আমি কি কৰিলো আমি পৰিকল্পনা কৰিলো ৰাস্তাত আজি যদি সিয়ৰি থাকিলেহেঁতেন সেমিকন্ডাক্টৰ আহিলেহেঁতেন নেকি কিন্তু আমি গলো আমি ট্ৰিবিউনেলত গলো কলিকতা জুজি বাগি মাটিটো কিনিলো আনিলো কৰিলো আজিটো নাও উই হ্যাভ এ বিগাৰ থিংস সো ভিআরএস দিলো যেতি আমি 700 কোটি টকাৰ ভিআরএস দিছিলো আমাকে প্ৰশ্ন কৰিছিল যে কিয় দিলো বাট মই জানো যে দিস ইজ এ বিগ ইনভেষ্টমেন্ট উই আৰ মেকিং সো তেনেকে আমি বিবেকে দি চলি এতিয়া 5 জন শহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ ইলেকশনৰ আগদিনাখন হিসাব কৰিলে হল অসমত কিমানে আবেদন আছে বহুতে কৈছে না যে ভোটৰ আগত আমি চাম তো এটুতে এটা খোলা কিতাপ হৈ গল কোনেওটো আবেগিক কৰিব নোৱাৰে কালি 17 জন মানুহে গুজৰাটত সিটিজেনশিপ পালে এতিয়া অসমত কিমানে এপ্লাই কৰে কিমান এপ্লিকেশন ডিসপোজ হল এতিয়াটো মানুহৰ আগত আহিব তেতিয়া উত্তৰ দিব লাগিব নে নাই যে এই 20 লাখৰ সংখ্যাটো কোট পাইছিলে বাংলাদেশত 1 কোটি মানুহ কমি গল আৰে কনভাৰ্সন হে হল মানুহখিনি অসমতো আহা নাই অসমত জুন আহিছে কিন্তু এনআৰসি ক্যাপচাৰ কৰি ললে এনআৰসিত আবেদন নকৰা এজন মানুহ ইয়াত সোমাব নোৱাৰে কাৰণ ইতি যে আমাৰ সিস্টেমটো লগ হৈ আছে ইয়াত এজন মানুহ আহিব নোৱাৰে বাঢ়িব নোৱাৰে হেকাৰণে যুক্তি ইয়াত কোনেও দিব নাহে ডাঙৰ সমস্যাটো হৈছে কি কা আমি নামানো নুবুজো আৰে নুবুজিলে কেনেকে কৰিবা বুজিলেহে আন্দোলন কৰিব পাৰিবা
সেইকাৰণে অসমত গোটেইটো এটা ফিয়াস্কো হ'ব there will be no fresh application পিছত আমি কেম্প বহাব লাগিব এনআৰসিত বায়োমেট্ৰিক লগ হৈ থকা মানুহখিনি কাৰণ এপ্লিকেশ্যন কৰ বুলি আজিতো 4 দিন গ'লে কেইটা অসমৰ পৰা আবেদন হ'ল 13ত এনাউন্সমেন্ট হ'ল 12ত না আজিতো 4-5 দিন হ'লে there was not a single application from Assam পোর্টেলটো খোলা আছে এটা কিমান ডাঙৰ 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আন্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইকোসিস্টেমটো ইমান ষ্ট্ৰং মানুহে একসেপ্ট নকৰে এইটো কৰিডৰ হিচাপেহে ইউজ কৰে হুমাই পেলাই উলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন হুমুৱাই নাই উলাই গুছি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গল ইয়াত কলিকতাত গলে ট্ৰিব্যুনেল নাই আইএমডিটি নাই কলিকতাত গলে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুছি যাব বিহাৰত গলে ডি ভোটাৰ ট্ৰিব্যুনেল নাই অসমত পায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গলে 300 টকা অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব কৰ্ণাটকত গৈ আছে એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব দেয়াৰ ওয়াজ এ টাইম যেতিয়া অসমত ল্যান্ড আছিলে মাটি আছিলে ফুড ফৰ গ্ৰো প্ৰগ্ৰাম আছিলে সাদুল্লাৰ দিনত দ্যাট ওয়াজ দা টাইম সো আসাম ইজ আউট অফ দিস প্ৰবলেম আৰু পিছত মই আফটাৰ ইলেকশন I would like to join with all of you to a session the foreigners problem resolution what is the present situation we can discuss in an academic way very very nicely lot of misconception Bangladeshor census ot 1 কোটি মানুহ নোহোৱা হল হিন্দু হে নোহোৱা হল মুছলমান 3 কোটি বাঢ়ি যোৱা নাই জানো তাৰমানে these people has been converted to Islam না কিমান হাফ নিউজ দিয়ে যে হিন্দু কমি গল সেই খবৰটো অসমত দিয়ে কিন্তু মুছলমান বাঢ়ি গল সেই খবৰটো নিদিয়ে সো ইমান সাংঘাতিক ধৰণে অসমৰ লেফটিজিমটো চলে যে আৰে give full data the 1971 to 2003 Bangladesh has lost 1.5 crore Hindu population but heitu census data another data ata ase যে how much Muslim population has rise আর আমার তো কমপ্লেইন এইটোৱে যে মাইনৰিটিজ ওয়ার কনভার্টেড হেতু কারণে সিএ হল হেকানে এই যে আধা আধা ডাটা দিয়ে দ্যাট ইজ দ্য বিগেস্ট প্রবলেম এতিয়া তো মই এই অ্যাপ্লিকেশন প্রক্রিয়া হোৱাৰ পিছতে উল্টাই মই হাইকোর্টত কেস কৰাম যে কাৰ শহীদ কেজনক কিয় মৰুৱালে বুলি কাৰণ 1 কোটি তো নুলাই 20 লাখ তো নুলাই গতিকে এটা জবাব এইবাৰ প্ৰথমবাৰ মোৰ খুব ভাল লাগিলে যে টেকনলজি নহলে জবাবটো নাপালো হেতেন টেকনলজি যে হৈ গল পোৰ্টেল বেজ হৈ গল এইবাৰ নামানো নুবুজু এইবাৰ প্ৰথমবাৰৰ কাৰণে উত্তৰ দিব লাগিব বুজিব লাগিব কাৰণ এটো কোনো লুকাব নোৱাৰে অসমত আবেদন 20000 30000 বেংগলত 10000 এটো পাৰ্লিমেন্টৰ ডাটা যাব ইট ক্যানট বি হাইড হেকানে মই অসমৰ মানুহক বিনম্ৰতাৰে কওঁ জাস্ট ডেটাটো উলিয়াবৰ কাৰণে অপেক্ষা কৰক ইনি ইবিলাক কৈ থাকি কি লাভ আছে ককচোন মইতো সাংবাদিকসকলকো দেখিছো সেমি কন্ডাক্টৰৰ প্ৰশ্ন নকৰে কাৰ প্ৰশ্ন কৰে মোদীৰ প্ৰশ্ন নকৰে গৌৰৱ গগৈ প্ৰশ্ন কৰে এটো কি ৰিলেভেন্ট আছে নেকি ককচোন মইতো মানে আই থিংক আমাৰ কবাত নহয় কবাত কিবা এটা সুইচত গণ্ডগোল আছে গুটে ভাৰতখন মোদীময় হৈ আছে ইয়াতে প্ৰশ্ন কৰে গৌৰৱ গগৈৰ পৰা মোদী আৰু গৌৰৱ গগৈ কম্পেৰিজন হয় নেকি আৰু জোৰহাট আৰু শিৱসাগৰ সাংস্কৃতিক ৰাজধানী দেশৰ দুনিয়াৰ কাম হৈ আছে জোৰহাট শিৱসাগৰ কোনে কৰিছে এখন চৰকাৰে কৰিছে মোদীয়ে কৰিছে মোদীৰ মিটিং দেখিছে তাৰ পিছত আপোনালোকে খুদে এটো গণ্ডগোল হ'ব নেকি হাৰি কালি সেমিকন্ডাক্টৰ হৈ গল সেমিকন্ডাক্টৰ নো কি কোনেও খুদিব খোজে কা আৰে এতিয়া আপোনালোকৰ নিউজ হ'ব লাগে কি 4 দিন পাৰ হৈ গল আবেদনৰ সংখ্যা 10 আবেদনৰ সংখ্যা 12
কাৰণ আমিওতো জবাব দিব লাগিব না আমাৰ পেপাৰ টিভি বিলাকতে আমি 1 কোটি আহিব বুলি লিখি থোৱা নাই জানো কবাততো আমাৰোতো জবাবদিহি আছে সেইকাৰণে অসমৰ মানুহে বহুত আজিকালি বুজি পায় যিদিনাখন কোনোবাই 13 জনক লৈ আন্দোলন কৰিছে সিদিনাখন মই সেইখন জিলাতে হাজাৰ হাজাৰ মানুহক লৈ বিকাশ যাত্ৰা কৰিছো বিজেপিৰ মানুহ নহয় এইবিলাক ভোটৰ নহয় কিন্তু বিকাশ আৰু এজিটেশনৰ কম্পেৰিজনটো সব এজিটেশনত আহিছে 14 জন লিডাৰ সাৰ্কিট হাউসৰ পাই নুলালে সৰকাৰি ঘৰতে বহি থাকিলে আৰু বিকাশ যাত্ৰাত আহিলে 30 20 50000 তাৰমানে অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে অসমৰ মানুহে আন্দোলন নিবিচাৰে এইবাৰ শিৱসাগৰতে খিতনাখন হেণ্ডছ প্ৰুভ হৈ গল তাৰ পিছত আপোনালোকে জোৰহাট সমষ্টিৰ কথা খুদি আছে শিৱসাগৰতে সেই দিনাখনে প্ৰমাণ হৈ গল নহয় জানো বিমল হেবোৰ বিজেপিৰ মানুহ নহয় ডেভেলপমেন্টৰ মানুহ নিউজ ডেস্ক ৰিপোৰ্ট A News 24/7